শিৱসাগৰ জয়সাগৰ জোনাকী নগৰত এক ভয়ংকৰ ঘটনা সংঘটিত হ'ল কৃষ্ণ দাস নামৰ লোকজনৰ বাসগৃহত আৰু মই সেই বাসগৃহত বৰ্তমান উপস্থিত আছো যিহেতু এই কৃষ্ণ দাস নামৰ যি এই লোকজন আছে লোকজনৰ ঘৰত আপোনাৰ পাকঘৰত এটা প্ৰকাণ্ড গাঁতৰ সৃষ্টি হয় খানা বনাই থকা অৱস্থাতে আপোনাৰ এটা গাঁত সৃষ্টি হয় গাঁতৰ পৰা তৈল পদাৰ্থ আপোনাৰ অহৰহ নিৰ্গমন হৈ আছে আৰু এই যি গাঁতটো আপোনালোকে পৰিলক্ষিত হৈছে এই গাঁতটোৰ পৰা ক্ৰুড অইল বুলি সন্দেহ কৰিছে কিন্তু অহৰহ তেল নিৰ্গমন হৈ আছে আৰু ইয়াৰ কাষতে আপোনাৰ যি পুখুৰী আছে সেই পুখুৰীটো আপোনাৰ তেল নিৰ্গমন হৈ পেলাই আপোনাৰ বহু শতাধিক মাছো আপোনাৰ বৰ্তমানলৈকে মৰি গ'ল আৰু আমাৰ লগত তেওঁ আপোনাৰ এই গৃহস্থ আছে আমি তেওঁৰ পৰা জানিব চেষ্টা কৰিম কি হৈছিলে কথাখিনি মানে আজি 5 বছৰ আগত পাইপ লিকিং কৰিছিলে 5টা পুখুৰী মোৰ ফিচাৰী মাছ জীয়াই থৈছিলো মাছটো মৰি মেলি এতিয়া হ'ল মাছ জীয়াব নোৱাৰা হলো এতিয়া বৰ্তমান আজি এনেকুৱা এটা শব্দ হ'ল মই পাকঘৰত জুই জ্বলাব আহিছিলো কামৰ পৰা আহিছো মই দিন হাজিৰা কৰো তাৰপিছত এনেকুৱা এটা শব্দ হ'ল মই ভাবিলো কি এন্দুৰি গাঁত খানা গাঁত অকণমান দাবি তাৰপিছত ঘটা ঘৰ খহি গ'ল নহয় আচৰিত কথা তাৰপিছত তেল উতলি আহিছে মই ভৰচতে ল'ৰা ছোৱালীক ক'লো বোলো কাগজ পত্ৰ উলিয়া নাই মোৰ তহঁতৰ নিজৰ হেৰি আজি 3 দিন ধৰি মই ঘৰটোত গোন্ধ পাই আছিলো তেলৰ আজিতো ধামকে ফুটি গ'ল মই ভাবিলো নিগনি গাত তাৰপিছত নিগনি গাত বুলি মই ভাবি মই একো লক্ষ্য নকৰিলো তাৰ পিছতে দেখিলো একদম খৰি গৈ পিনে এনেকুৱা এটা অৱস্থা জনাইছে তেখেতলোকে এতিয়া আমিতো একো খাবলৈ নাপালো ৰাতিপুৱা চাহ কাপো খাবলৈ নাপালো তাৰপিছত দুখৰ বিষয় মইতো দিন হাজিৰা কৰো মই মানুহজনী শাৰীৰিকভাৱে মানুহজন শাৰীৰিকভাৱে মানসিকভাৱে হেৰি মোৰ ল'ৰাকেইটাও দিন হাজিৰা কৰে মোৰ ঘৰ এইটোৱে আৰু পুখুৰীটো কিমান মাছ চাছ মৰি গৈছে মই বহুত কৰিলো একো দিয়া নাই তেখেতলোকে এতিয়া মই একো দিয়া নাই আজি মোৰ পাক ঘৰতে এনেকুৱা আহিছে তেখেতলোক আহিছে পাইছো সকলো পাইছো দেই হয় এয়া আপোনাৰ গৃহস্থ আছিলে আৰু এয়া যি গাঁতটো পুনৰবাৰ দেখাব মই অনুৰোধ জনাম এই আপোনাৰ এয়া হ'ল আপোনাৰ গাঁতটো আৰু গাঁতটোৰ পৰা কাষতে আপোনাৰ এই যি চৌকা দেখিছে আপোনাৰ চৌকা আছিলে আৰু এই চৌকাতে খাদ্য বনাই আছিলে আৰু বনাই থকা অৱস্থাতে এনেকুৱা ধৰণৰ এটা ঘটনা সংঘটিত হ'ল যোৱা 4 দিনৰ পৰা অহৰহ এটা কম্পন হৈ আছিলে আৰু তেওঁলোকে ভয় খাই আছিলে যে কি হ'ব বা কি হৈ আছে গম পোৱা নাছিলে ভূমিকম্প বুলি ভাবি আছিলে বুলি তেওঁলোকে আমাক জনাইছে আৰু এই গাঁতটো প্ৰায় 6 ফুটতকৈ বেছি দ বুলি আপোনাৰ এওঁলোকে আমাক জনাইছে আৰু এটা কথা ক'ব লাগিব এই গাঁতটো আমাক কিমান দ সেয়াও আপোনাৰ পুনৰবাৰ দেখাব বিচাৰিছে এয়া যি বাঁহডাল আছে বাঁহডাল সম্পূৰ্ণভাৱে সোমাই গৈছে বুলি ক'ব পাৰি 6 ফুটতকৈ বেছি দ আপোনাৰ এই গাঁতটো বা অহৰহ তেল নিৰ্গমন হৈ আছে আৰু এই যি পাকঘৰতে আপোনাৰ এই ঘটনা সংঘটিত হ'ল প্ৰথমতে এইসকল লোকৰ আপোনাৰ কোনো ধৰণৰ ক্ষয় নহলে বৰ্তমান আৰু এটা কথা উল্লেখ কৰিব লাগিব ইয়াতে যে যি 147 নং RDS আছিলে সেই RDSতো ONGC গাফিলতি কৰা পৰিলক্ষিত হৈছিলে SK পেট্ৰৰ যি ৰিগ আছিলে সেই ৰিগটো গাফিলতি কৰা পৰিলক্ষিত হৈছিলে তাত থকা যিসকল লোক আছিলে সেইসকল লোকক এভিকশ্যন কৰিছিলে আৰু বৰ্তমান এই ঘৰৰ ভিতৰত এনেকুৱা এটা ঘটনা হৈছে এই ঘটনা হোৱাৰ পিছত এইসকল লোকক ক্ষতিপূৰণ দিব নে নিদিয়ে অনাগত দিনত সেয়াও লক্ষণীয় হ'ব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত